কচুৱাৰ শিমলুগুৰি দাস বস্তিত ভয়ংকৰ মাৰপিটৰ ঘটনা ভুক্তভোগীয়ে তৰিলে থানাত গোচৰ নওগাঁ জিলাৰ কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰিৰ মুৰিখুটিৰ দাস বস্তিত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় অভিযোগ অনুসৰি যোৱা 3 মাৰ্চ তাৰিখে পৰিকল্পিতভাৱে নিশা প্ৰায় 11 মান বজাত একে পৰিয়ালৰ পিতন দাস ছায়াৰাণী দাস আৰু নিখিল দাসৰ দুৰ্বৃত্তৰ দলে দলবদ্ধভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে উক্ত ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ হৈ পিতৃ অনুকূল দাসে আসামী প্ৰদীপ দাস প্ৰণয় দাস ৰমেন্দ্ৰ দাস আৰু নাৰায়ণ দাসৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি জনা গৈছে ইপিনে এই পৰিকল্পিত দলবদ্ধ আক্ৰমণৰ বলি হোৱা পৰিয়ালটিয়ে কচুৱা আৰক্ষীক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনক অনুৰোধ জনাইছে কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট টাইমছ অসম 24 জানামতে 2 দিন আগত এটা ঠেলা ডেকা মাৰপিট হয় মই উপস্থিত আছিলো তাৰ প্ৰীতম দাস হি স্কুলৰ ছাত্ৰ হয় 10 ক্লাছৰ পৰীক্ষা চলি আছে তেতিয়া হি ভাই ককাই মিলি সিহঁতক মাৰিবলৈ আহিছে মই বচাই দিছো যেনে তেনে বচাইছো মোৰ ওচৰৰ মানুহ চুবুৰীৰ মানুহ মই বচাই দিছো তাৰ মাক পিটিছে তাৰ দেউতাক পিটিছে তাক পিটিছে পিটি কিনে একদিন পিছতে মিটিং বহিছে এইটো ঝামেলা লৈ মিটিং বহিছে ৰাইজমেল বহিছে ৰাইজৰ আমাৰ অঞ্চলৰ ৰাইজ লৈ আমাৰ গাঁৱৰ মানুহ লৈ ৰাইজ বহিছে ৰাইজত মাতি নিছে বোলে ঠিক আছে প্ৰীতম দাসটো মেইন ঘটনাকাৰী প্ৰীতম দাসৰ ওপৰত আক্ৰোশ বেছি তে এইটো কাৰণে মিটিংটো বহিছে যে তাক মাতি আনি মিটিংটো যেনে তেনে নিমাংসা হৈ গ'ল ৰাইজৰ মতে নিমাংসা হৈছে নিমাংসা হোৱাৰ পিছতো প্ৰীতম দাসক ধৰি তাৰ 4টা ভাই ককাই মিলি তাক ইমান মাৰপিট কৰিছে আৰু অৱস্থা নাইকিয়া কৰি দিছে তাৰ মাক গৈছে বচাবলৈ তাৰ মাক মাৰি পিটি কাপোৰ চোপোৰ ছিঙি দিছে তাৰ দেউতাক গৈছে বচাবলৈ তাৰ দেউতাক মাৰছে তাৰ খুৰা গৈছে বচাবলৈ তাক খুৰাক মাৰছে ল'ৰাটো পৰীক্ষা চলি আছে পৰীক্ষা দিয়া অৱস্থাত তাৰ আক্ৰোশমূলক এনেকুৱা ঘটনা কৰিছে ল'ৰাটোৰ অৱস্থা বহুত কাহিল এতিয়া হস্পিটেল আছে কামপুৰৰ পৰা নগাঁও ৰিলিজ দিছে এতিয়া ক'ত কি হৈ আছে মই এতিয়ালৈকে মই নাজানো এতিয়া মই এইটো চাওঁ যে সূক্ষ্ম বিচাৰটো লাগে দুখীয়া মানুহ গৰীব মানুহ ল'ৰাটো স্কুলত পঢ়া ল'ৰা তাৰ ওপৰত যিমান হাৰাশাস্তি ইমান মাৰপিট এইটো আমি হেৰি কৰোঁ যে এইটো সূক্ষ্ম বিচাৰটো হ'ব লাগে এই নিৰহ মানুহৰ ওপৰত এনেও অত্যাচাৰ আমি এইটোৰ কাৰণে আমি হেৰি কৰোঁ যেটা আমাৰ পুলিচক আমি হেৰিটো জনাইছো মহোদয়ে যাতে সূক্ষ্ম বিচাৰটো আমি পাব লাগে দুখীয়া মই তাৰ দেউতাক মাৰিলে মই আকস্মিকত তাৰ দেউতাক মাৰিলে ল'ৰাক মাৰিলে আমাৰ ঘৰত আহিছে সিহঁতে লাঠি চালৈ আহিছে মাৰিবলৈ মোক মাৰিছে মাথাত মাৰিছে পাৱত মাৰিছে আমাৰ ল'ৰাক জেগা লৈ আহি পেলাই আমাৰ ল'ৰা গৰ্জনাত আৰু মাথাত আৰু চাইকেলে নহয় হেৰি বাইকৰ লৈ কি খুকি লৈ আমাৰ ল'ৰাৰ মূৰত মাৰিছে ইমান মাৰিছে আমাৰ গোটেইকেইটা আহি পেলাই আমাৰ ল'ৰাক মাৰিছে ছাৰ আমি ক'ব নোৱাৰো এইটো মাৰিছে প্ৰদীপ দাস আৰু এই প্ৰণয় দাস আৰু ৰুণ দাস আৰু নাৰায়ণ দাস তাক সবগুলা ৰাজ্যৰ সামনে আহি পেলাই আমাৰ ল'ৰাক মূৰৰ মাজে মাৰিলে আমি মাৰিছে কোনো আগত একটা ঝগড়া আছিলে সেইটো বিচাৰত ঝগড়াটো কৰিছে মিটিঙত পিছতে এই সবকেইটা গোট খাই পেলাই শেষ হৈ গ'ল মিটিংটো আমাৰ ল'ৰাক হাৰামান শাস্তি দিলে ৰাইজক দি পেলাই সিহঁতে আপচমূলক দি পেলাই আমাৰ ল'ৰাক মাৰিলে আমাৰ ঘৰত মাৰিলে আপোনালোকৰ ঘৰটো ক'ত আছিলে আমাৰ শিমলুগুৰি 5 নম্বৰ ৱাৰ্ড এতিয়া গেছে 6 নম্বৰ ঘটনাটো হ'ল আজি 1 বছৰ আগত পৰা মানে অকমান আক্ৰোশমূলক আছে কিবা এটা লৈ পেলাই মানে সীমানা লৈ পেলাই এটা আক্ৰোশ 1 দিন 2 দিন হৈ আছে এইটো ৰাইজে কৈছে বোলে যে তোমালোকক মই মিলাই দি দিম কৈ পেলাই ধরো আঞ্চলিক রাইজ এটা যোৱাকালি হৈছে
বোলে যে আপোনাৰ যিমান জগৰা জাতি হৈছে এইকেইটা মই যোৱাকালি ৰাতি 7টাৰ সময়ত মই ৰাইজ বহি পেলাই গোট খাই পেলাই আপোনাৰ কেছকালটো মই চেছ কৰি দিম। আমাক সুধিছে আপুনি ৰাইজ আননে? মই কৈছোঁ হয় আমি চব মানুহ ৰাইজ আনো আমি। তে পিছত কয় তেনেহ'লে আপুনি ৰাতি যোৱাকালি ৰাতি 7টাৰ সময়ত থাকিবা। হয় হ'ব। তেতিয়া ৰাইজৰ মানুহে আমাক আতি নিলে 3জন মানুহে নি পেলাই মিটিংটো হ'ল। হৈ পেলাই যেনে মানে যাৰ ভুল শুদ্ধ হৈছে হৈ পেলাই একদম শেষ মিটিং আদায় হৈ গ'ল। তখন আমাৰ ল'ৰাক প্ৰীতম দাসক কৈছে বোলে যে আপোনাৰ এইটো ভুল হৈছে, আপুনি ডাঙৰ মানুহৰ লগত মানে তৰ্ক বিতৰ্ক শুনিছ, আপুনি তাৰ মানে চাই লওক মানে ভুল হৈছে বুলি। সি গৈছে চাবলৈ বোলে যে মোৰ যিমান হৈছে ভুল হৈছে মই আপোনাৰ তাত ক্ষমা খাইছোঁ। সি কয় না ক্ষমা চালে নহ'ব, খানত ধৰি উঠিব বহিব লাগে। কিন্তু খানত ধৰি উঠিব বহিব লাগে যে ই প্ৰীতম দাসটো সৰু হ'লেও ই মানে ৰাবি দাস ডাঙৰ হয়। কিন্তু ৰাইজে কৈছে নাই ই খানত ধৰিব নালাগে, ভুল হৈছে এইটো ডাঙৰ হ'ল। এই সময়ত ডেগাৰ ইমানকেইটা ডেগাৰ লৈ পেলাই 4টা মানুহ, কোনোবা বাইকৰ চাবি, এই চাবি আছে 2টাৰ হাতত, ইমান দীঘল ডেগাৰ আছে, লৈ পেলাই প্ৰীতম দাসক আমি আছিলোঁ প্ৰীতম দাসৰ ওচৰতে, আমাক এনেকুৱা ফেলাই দিলে। ফেলাই দিয়াৰ পিছত আৰু এজন মানুহে এনেকুৱা ধৰি পেলাই মোক 2 হাতমান পিছত নি নিলে। আৰু আমাৰ ল'ৰাক এই 4টা মিলি একদম খুবাই আছে। ৰাইজ ইয়াততো ৰাইজ আছেতো, কোনোবা মানুহে কৈ আছে এই ৰ কাৰণত আজি প্ৰীতম দাস জীয়াই আছে, নহ'লে যোৱাকালি ৰাতিও একদম যি হয় যোৱাকালি ৰাতি হ'লেহেঁতেন। মই এনেকুৱা দুখীয়া মানুহ, মই লোকৰ হাজিৰা কৰি খাই আছোঁ, কিন্তু সিহঁতে মানে পইচালা মানুহ কাৰণত আমাক মানুহ বুলি মানে জ্ঞানটো নকৰে। এইটো মই কৈছোঁ এইটো মানুহ 1 নম্বৰ হইল প্ৰদীপ দাস, 2 নম্বৰ হইল প্ৰণয় দাস, 3 নম্বৰ হ'ল রমেন্দ্র দাস, 3 নম্বর রমেন্দ্র দাস, 4 নম্বর নারায়ণ দাস। এই তারা 4টা মানুহে দৌৰি পেলাই এই এনেকুৱা লাগিলে। কি বিচাৰিছে এতিয়া আপোনালোকে কি বিচাৰে? কোনটো আমি থানাৰ তো মানে কেছটো দিলোঁ যাতে থানায় সূক্ষ্ম বিচাৰটো কৰে।